এইটো ৰাইয়া কাপোৰ নিব লাগিব, এইটোত মোৰ কাপোৰ নিব লাগিব, উলিয়াই ল'লোঁ আৰু পেকিং ষ্টাৰ্ট কৰি দিম হয়নে মা? আমি ক'লৈ যাম? ফুপু যাবা ন? ৰাইজৰ একদম কালাৰত লাগিলে চাই 3টা বাজি গ'ল। মই ভাত খাম বুলি ৰখি আছো। এয়া কালাৰ মালাৰ কৰি আহিছেহে। গোটেইটো হিৰো হ'ব লাগে আৰু। ড্ৰয়িং ৰুমটো বেছিকৈ খোলাই নহয়, আলহী আহিলেহে খোলা হয়। আজি বোলো তাকে 1 জানুৱাৰী বুলি অলপ চাফা কৰোঁ। কি হ'ল এইফালে ছোৱালী উঠি মামনিয়ে পুৱাই জেমছ আনিছে। গুড মৰ্ণিং। মই সোণালী বৰুৱা নেওগ, এয়া আমাৰ ছোৱালী আৰিয়া নেওগ। আমি তেজপুৰৰ বাসিন্দা হয়। সকলোকে নতুন বৰ্ষৰ শুভেচ্ছা যাচিছোঁ আৰু নতুন ফলোৱাৰ্ছবোৰক মোৰ মৰম দিছোঁ, ভিউৱাৰ্ছবোৰক, আৰু মোৰ পেজটো যেন মৰমেৰে আঁকোৱালি লয়, আদৰেৰে আঁকোৱালি লয়, আৰু ক'ৰবাত কিবা ভুল ভ্ৰান্তি হ'লে ক্ষমা কৰিব। পৰাপক্ষত ভুল কৰিবলৈ নাচাওঁ বাৰু ন। সকলোকে মোৰ পেজটোলৈ স্বাগতম দেই। এয়া শুই উঠিয়ে ডাইৰেক্ট জেমছ খুলিবলৈ। সৰুতে এটা ধাৰণা আছিলে, মোৰ ধাৰণাই আছিলে নে ক'ৰবাৰ পৰা শুনিছিলোঁ নে নিজৰ মনতে উৎপত্তি হৈছিলে নাজানো। 1 তাৰিখৰ দিনটো যদি কাম কৰে তেনেহ'লে বছৰটোলৈ কাম কৰিবলৈ পায়, পঢ়িলে পঢ়িয়ে থাকিবলৈ পায়, গালি খালে গালি খায়ে থাকিব পাৰে। সেইটো কাৰণে মাক সদায় আগদিনাখন গালি চালি নাপাৰিব। আমাৰ নপঢ়োঁ দেই 1 তাৰিখৰ দিনাখন, কিন্তু পঢ়াটো কেতিয়াও এৰিব নালাগে। কামটো আমি কৰিবই লাগিব ন। কেনেকুৱা ধাৰণাবোৰ এতিয়া তাকে মনত পৰিলে হাঁহিয়ে উঠে। সৰু মগজ আছিলে, সৰু কথাবোৰ ন, সেইটোৱে আৰু। এতিয়া কিন্তু সেইবোৰ একেবাৰে নাই। এতিয়া চাগে ডাঙৰ হোৱাৰ লগে লগে মানুহৰ মনবোৰ কিমান চেঞ্জ হয়, কিমান পৰিৱৰ্তন আহে ন। নিউ ইয়েৰ বুলি একদম পূৰা চব চাফা কৰা হৈছে। বেডশ্বীট উঠাই মেলি চব, এইফালে পূৰা বেডশ্বীট উঠাই দিছোঁ নতুন। এতিয়া নালাগে, আমি ব্ৰেকফাষ্ট কৰি লওঁ, তাৰপিছত গা ধুবা, তাৰপিছত চাইকেল চলাবা। এইফালে গোটেইবোৰ উঠাই দিয়া হ'ল। কৰি লওঁ আৰু ৰুটি, অমলেট, ভাজি। এইফালে ছোৱালীয়ে মোক ব্ৰেকফাষ্ট কৰিব নিদিয়ে, বিচনা পাৰিব লাগে বোলে। চা এই ছোৱালী বিচনা মাৰা হাথোৰা দৌৰা 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 ধুম উতাকে দৌৰা না 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 না। তুমি নামি দিয়া, মই বিচনা পাৰো। তুমি ক'ব নালাগে দিয়া। হা? পানী খোৱা। উফ, এইটো কেনেকুৱা পানী খাইছ? কাপোৰ উলিয়াই লৈছোঁ আৰু পেক কৰোঁ লাহেকৈ। এইবোৰ চব আৰিয়াৰ নতুন কাপোৰ, এইবোৰ পিন্ধোৱাই নাই। এইবোৰ লৈ যাব লাগিব পেকিঙত। এযোৰ, 2যোৰ, 3যোৰ, 4, 5, মুঠতে 7-8 দিনৰ কাৰণে কাপোৰ নিব লাগিব। এইখিনি পেক কৰিব লাগিব। তাতে ঠাণ্ডা দিন নহয়, এতিয়া বহুত কাপোৰ নিব লাগিব। গৰম দিন হ'লে বেলেগ বাৰু। এয়া ওচৰত বহি আছে নহয় দুষ্টটো। আহিলে টিভিটো চাই থাকা। এডাল ব্ৰাছ লৈ যাব লাগিব। মানুহে সপোন দেখিব লাগে, মানুহে আশা কৰিব লাগে, কিন্তু সপোন দেখি আপুনি শুই থাকিলে জানো নহ'ব নহয়। সপোনটোক দিঠকত পৰিণত কৰিবলৈ আপুনি উঠি পৰি কষ্ট কৰিব লাগিব। তাকে আমিও নতুন বছৰ বুলি নতুন সপোন আশা কিছুমান লৈছোঁ আৰু ভগৱানক সাক্ষী কৰি, ভগৱানে যাতে সেইখিনি দিঠকত পৰিণত হৈছে বুলিয়ে ক'ব লাগিব। মানে ভালে যেন কামকেইটা হৈ যায় আৰু তেতিয়া আপোনালোকক জনাম কি কৰি আছোঁ। পটককৈ নোহোৱাকৈ কামটো ক'বলৈ মই বেয়া পাওঁ দেই। যেতিয়া মই কিন্তু কাম নকৰাকৈ কামটো মানুহৰ আগত প্ৰকাশ কৰি বেয়া পাওঁ। যেতিয়ালৈকে মই
মই নিজে যেতিয়া কামটো সম্পূৰ্ণ কৰিম তেতিয়া মানুহেতো দেখিবই মই সেইটোৰ ওপৰত বিশ্বাস কৰোঁ মই কৰিম মই আমুকটো কৰিম তামুকটো কৰিম কৈ থকা বিধৰ নহয় দেই মই দেখাই থকা মই মানে কৰি দেখুৱাই দিয়া বিধৰ হয় মানে মোৰ মানুহজন মানে কি হয় মোৰ মানুহজনে কিন্তু কাম এটা কৰাৰ আগতে মানুহক সকলোকে কৈ দিয়ে মানে কি একচুৱেলি কথাই ওলাই যায় মানে ভাল পায় কৈ পিনে কিন্তু তাতো এটা কথা আছে কামবোৰ সম্পূৰ্ণ নোহোৱাকৈ কেতিয়াও মানুহৰ আগত বেছিকৈ প্ৰকাশ কৰি নাথাকিব কেতিয়াবা আপোনাৰ সেই কামবোৰত কি বাধা আহি যায় জানেনে সেইকাৰণে মানুহৰ আগত কামবোৰ নোহোৱালৈকে কেতিয়াও প্ৰকাশ নকৰিবই পইচা থকা মানুহো নিজৰ আশাবোৰ ফুলফিল কৰিব নোৱাৰে কিয়নো নিজৰ মগজটো লগাব নোৱাৰে পইচাবোৰ থাকি যায় কিন্তু ক'ত কেনেকৈ ইউটিলাইজ কৰিব লাগে সেইটো বস্তু নাজানে কিছুমানৰ সপোনবোৰ সৰু সৰু থাকে কিছুমানৰ ডাঙৰ থাকে কিছুমানৰ সপোনবোৰ দেখিও বাৰে বাৰে চুৰমাৰ হৈ যায় চুৰমাৰ কিয় হয় কওকচোন আমি যদি সপোন দেখি অকল পাৰিম জানো কৰি থাকোঁ তাৰ কাৰণে কষ্ট কৰিব লাগিব ন ঘৰখনৰ সকলোৰে এটাই মাত্ৰ আশা যাতে আমি আমাৰ ছোৱালীজনীক এটা ধুনীয়া জীৱন দিব পাৰোঁ গম পাইছেনে ধুনীয়া জীৱন দিব পাৰোঁ প্ৰতিটো ক্ষেত্ৰতে তাইক মানে কোনো বাধা বিঘিনি নোহোৱাকৈ আগবাঢ়ি যাব পৰাকৈ তাৰ কাৰণে আমি নতুন বছৰৰ পৰা এইটোৱে পৰিকল্পনা লৈছোঁ এতিয়াৰ পৰা মানে সময়ৰ কাম সময়ত কৰিম মানে কাইলৈ কৰিমকৈ থাকিলে নহ'ব মই ৱাইফ হিচাপে মোৰ মানুহজনক মই ক'বহে পাৰোঁ তাৰ কাৰণে কেতিয়াবা হাজবেণ্ড ৱাইফৰ মাজত কাজিয়াও হয় সেইটোও কোনো ডাঙৰ কথা নহয় কিন্তু ৱাইফৰ কাম মানুহজনক সদায় আগবঢ়াই দিয়া হয়নে মই যিমানখিনি পাৰোঁ চেষ্টা কৰোঁ মানুহজনেও যিমান পাৰে চেষ্টা কৰে কিন্তু কেতিয়াবা ক'ৰবাত ভুল হৈ যায় তাৰ কাৰণে আমি পিছ হুহুকি আহিব লাগে কিন্তু তথাপিও আমি হাৰি দিয়া বিধৰ নহয় কিয় জানেনে আমাৰ এতিয়া এজনী ছোৱালী আছে হয়নে এই ছোৱালীজনীক আমি ধুনীয়া এটা জীৱন দিব লাগিব জীৱনটো চলিবলৈ কি কৰিব লাগে সেইটো তাই সময়ে গম পাব কিন্তু বিচাৰিলেই বস্তু দিয়া বিধৰ মই কিন্তু নকৰোঁ দেই জীৱনটো যে ইমান সহজ নহয় বস্তু বিচাৰিলে যে নাপায় তাইও সেইটো শিকিব লাগিব কিন্তু সেইটো আমি সৰুৰ পৰা বুজালে নহ'ব অকণমান ডাঙৰ হওক বুজিব পৰা শক্তিটো হওক তেতিয়া তাইক আমি বুজাম নিশ্চয় বুজি পাব কিয়নো আমিও তেনেকুৱা নহয় দেই মাক দেউতাক আমি কোনো এনেকুৱা নহয় আগতে ক'ৰবালৈ যোৱা বুলি ক'লে একদম কেইদিনৰ আগতে যে পেকিং কৰিম ঠিকনা নাই এতিয়া মানে কি জানে মনেই নাযায় আৰিয়া কাপোৰখিনি দিনতে কৰিলোঁ এতিয়া মোৰ কাপোৰখিনি পেকিং কৰিবলৈ ইমান এলাহ এই মানুহজনৰ ছত্ৰ ছায়াত থাকি মোৰ এতিয়া সেইটো অভ্যাস হৈছে এলাহ ধৰা লৈছে কৰিম নহয় সময় আছে নহয় তেনেকৈ সঁচাকৈ দেই সংগ দুখ লাগি যায় কিন্তু পিছে মোৰ বেয়াহে হৈছে ন বাৰু তেওঁতো কাইলৈ কাপোৰ পেকিং কৰিব নাই মই এতিয়া বোলো পেকিং কৰি লোৱাই ভাল দেই এনেই খৰখেদা কৰাতকৈ কাইলৈতো বহুত খৰখেদা আছে আৰু সেইকাৰণে বোলো এতিয়া কাপোৰগাল উলিয়াই পেক কৰি লওঁ ঠাণ্ডা দিনত বৰ কাপোৰ নিব লাগে দেই বৰ ঝামেলা এইটো এটা ৰাম তাতে আৰিয়াৰ কাপোৰ কি নিনিম এতিয়া মানে হাফ পেণ্ট ফ্ৰক সেইবোৰতো নি লাভ নাই ঠাণ্ডা কেনেকুৱা মানে ডাইপাৰ পৰা ষ্টাৰ্ট কৰি ব্ৰাছ চব ল'ব লাগিব ন তাই ভাগৰ মা তাকে পেকিঙত লাগি যাওঁ এতিয়া উলিয়াই লৈছোঁ এইগাল এয়া ছোৱালীয়ে ট্ৰলি টানিয়ে আছে ভৰাই লওঁ এতিয়া কি নিনিম মানে যোৱাবাৰ দিল্লী যাওঁতে ফুলি এযোৰ নিনিলোঁ অৱস্থা বেয়া হৈ গৈছে সেইকাৰণে এতিয়া এই ফুলিগাল লৈ গৈছোঁ এইফালে কাপোৰ থৈ গ'লে সেইফালেই হৈ গৈছে এইফালে আৰু এগাল ভৰাব লাগিব পিছত এইফালে বস্তুবোৰ সহজ কৰি দিছোঁ ইছ ৰাম এইবোৰ দেখিলে মানে কচমেটিক দেখিলে ৰ'ব নোৱাৰে মানে এইবোৰ ইয়াত ভৰাই দিয়া এই তাত পেলাবলৈ কোৱা নাই মোৰ আৰু ইয়াৰ কাপোৰ পেক কৰি হৈ গ'ল কাইলৈ মানুহজনে পেক কৰিব হৈ যাব আৰু কচমেটিক গাল লৈ যাব লাগিব যাতে বিচাৰি নোপোওঁ লৈ যোৱাই ভাল ক'ৰবাত বিচাৰি থকাতকৈ তাকে মনত পেলাইছোঁ আৰু কিবা বাকী আছে নেকি তেন্তে ভালে কামটো কৰি আহোঁ কি কৰিবলৈ আমি ওলাইছোঁ সেইটো লাহে গম পাই থাকিব আগতেই নজনাওঁ আগতে জনাই ভাল নালাগে
কামটো কৰাৰ লগে লগে দেখিবই নহয়, দেখামেই নহয়। আশীৰ্বাদ কৰিব যেন চব ভালে ভালে হয় আৰু। নতুন বছৰ, নতুন আশা, নতুন সপোন। সপোনবোৰ ডাঙৰ দেখিব লাগিব। সৰু সৰু সপোন দেখিও ইমান লাভ নাই। অকণমান সপোনটো ডাঙৰ কৰিছোঁ, কিয়নো ছোৱালী আছে এতিয়া লগত, হয়নে? মনটো স্থিৰ কৰি লৈছোঁ আৰু নিজৰ কামবোৰ প্ৰথমতে, তাৰপিছত বাকীবোৰ। ঠিক আছে তেন্তে দিয়ক, আজিলৈ আহিছোঁ। সদায় কোৱাৰ দৰে কওঁ, ভগৱানে সকলোৰে মংগল কৰক, সকলো সদায় ভালে থাকক। গুড নাইট।